নিশ্চয়কৈ সমীৰণ আচলতে যেহেতু আজি ভোগালীৰ উৰুকাৰ নিশা পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খাবলৈ এতিয়া সাজু হৈছে প্ৰতিজন অসমীয়া। আৰু এটা কথা ক'ব লাগিব যে আচলতে ৰহাৰ জোঙাল বলহু গড়ৰ পৰা উৰুকাৰ পুৱা মাছ ক্ৰয় কৰাটো যেন এক পৰম্পৰা হৈ পৰিছে ৰহাবাসীৰ বাবে। আৰু সেই পৰম্পৰা অব্যাহত ৰাখি আজিও দেখিবলৈ পোৱা গৈছে যে পুৱতি নিশাৰ পৰাই ৰহা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি এই স্থানতে আচলতে এইদৰে শাৰী পাতি সুলভ মূল্যত মাছ ক্ৰয় কৰিছে। ৰহাৰ জোঙাল বলহু গড় যি মীন পাম, সেই মীন পামৰ পৰা আচলতে সুলভ মূল্যত মাছ ক্ৰয় কৰিবলৈ সকলো এইদৰে ওলাই আহে। আচলতে উৰুকাৰ পুৱাৰ ভাগত যদি জোঙাল বলহুৰ পৰা মাছ ক্ৰয় নকৰে যেন উৰুকাই আধৰুৱা হৈ ৰয়, আচলতে বিহুৱে আধৰুৱা হৈ ৰয় আমাৰ যি ৰহা অঞ্চলৰ ৰাইজৰ বাবে। আমি পৰিৱেশ দেখুৱাইছোঁ এইদৰে শাৰী পাতি পুৱতি নিশাৰ পৰা শাৰী পাতি সকলোৱে এই সুলভ মূল্যত মাছ ক্ৰয় কৰিবলৈ আহিছে। আমি যদি সম্ভৱ হয় ভিডিঅ' জাৰ্নেলিষ্ট সোণমণি আছে, সোণমণিক মই আহ্বান জনাম যে ভিতৰত যি আচলতে মাছ উঠাই অনা হৈছে, যিহেতু ইয়াত 28টাতকৈ অধিক ইয়াত পুখুৰী আছে আৰু সেই পুখুৰীসমূহৰ পৰা মাছ ধৰি এটা পুখুৰীত ৰখা হয় আৰু তাৰ পৰাই আজি উৰুকাৰ পুৱাৰ ভাগত তাৰ পৰাই আচলতে মাছ উঠাই বিক্ৰী কৰা হয়। আৰু বৰ্তমান আমি দেখুৱাইছোঁ যে ভকুৱা যি ৰৌ লগতে আচলতে চিলভাৰ বিভিন্ন ধৰণৰ মাছ, বিভিন্ন প্ৰজাতিৰ মাছ আছে। আমি পৰিৱেশ দেখুৱাইছোঁ, সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে উৰুকাৰ পুৱা জোঙাল বলহুৰ পৰা মাছ ক্ৰয় কৰাটো এটা পৰম্পৰা হৈ পৰিছে। সুলভ মূল্যত মাছ বিচাৰি বা সুলভ মূল্যত পাম বুলি সকলো আশা কৰি ওলাই আহে। কি ক'ব? কিন্তু সুলভ মূল্য নহয়। এতিয়া ৰহা বজাৰত যিটো মাছৰ ৰেট তাৰ সৈতে বৰাবৰ, কিন্তু মাছৰ এটা সোৱাদ বেলেগ কাৰণে মানুহ আহে নিবলৈ। কিন্তু সেইদিন নাই আৰু এতিয়া আগৰ দৰে মানুহ নাই আৰু এনেকৈ দাম বাঢ়ি থাকিলে হয়তো এদিন ফিচাৰী মাছ খোৱা মানুহ নোলাব। নিশ্চিতভাৱে আচলতে যি মূল্য বৃদ্ধি, আচলতে মাছৰ মূল্য বৃদ্ধিয়ে হতাশাত ভুগাইছে সকলোকে। যি পূৰ্বৰ তুলনাত আচলতে যথেষ্ট যি জনসমাগম সেয়াও কমাত পৰিলক্ষিত হৈছে। আমি এগৰাকী ব্যক্তি আছে, তেওঁৰ সৈতে কথা পাতিম। জোঙাল বলহুৰ মাছ নহ'লে যেন ভোগালী আধৰুৱা ৰহাবাসীৰ বাবে। মানে মাছটো হয়, জোঙাল বলহুৰ মাছ দিবলৈ ইয়াতে আহে প্ৰতি বছৰে এটা মানে সমগ্ৰ অঞ্চলৰ ৰাইজ আহি পেলাই উপস্থিত হয় জোঙাল বলহুৰ মাছ ল'বলৈ। কিন্তু কথাটো হ'ল কি, আজি আপুনি যদি লক্ষ্য কৰিছে যে ইয়াতে আগৰ দৰে সেই ভিৰ সেই সমাগমটো নাই। নাই কিয় সেইটো এটা কথা আহি পৰিছে। এতিয়া কথাটো কি, আমাৰ বজাৰত যিটো মাছৰ ৰেট ইয়াৰ মাছৰ ৰেটৰ সৈতে একেবাৰে একেই। গতিকে ইয়াত তাৰমানে সেই মজাটো ল'বলৈ নাহে মানুহলৈ, কাৰণ ঠাউকতে যিটো পায়। গতিকে চৰকাৰী আৰু যিটো বেচৰকাৰী ব্যৱস্থাটো আছে, এই বস্তুটোৰ যিটো তফাতটোৰ মাজত একদম নাইকিয়া হৈ গৈছে। এইটোৰ ওপৰত চৰকাৰে অকণমান নিয়ন্ত্ৰণ কৰিব লাগে। কিন্তু এটা কথা হয় বাৰু, জোঙাল বলহু মাছৰ সোৱাদটো অন্য মাছৰ পৃথকতকৈ বেলেগ। আৰু কিছুমান এটা অপবাদ আছে বা বিভিন্ন প্ৰাইভেট পুখুৰীবিলাকত অন্যান্য বস্তু অপ্ৰয়োজনীয় বস্তু কিছুমান দি দিয়া হয় মাছ ডাঙৰ কৰিবলৈ, ইয়াত কিন্তু সেইটো নাই। সেইটোৱে হৈছে ইয়াৰ আটাইতকৈ এডভান্টেজ। আচলতে যিহেতু এক পৰম্পৰা, কিন্তু এই মূল্য যি বৃদ্ধি হৈ আছে, দিনক দিনে মূল্য বৃদ্ধি হৈ আহিছে, তাৰ বাবে এই পৰম্পৰাও ক'ৰবাত হেৰাই গৈছে। হেৰাইতো এদিনতো যাবগৈ, এদিন কনফাৰ্ম নাইকিয়া হৈ যাবগৈ। কাৰণ কেলৈ, কাৰণ আপুনি নিজে ইয়াত উপস্থিত আছে, আপুনি ইয়াত ফিল্ডত উপস্থিত আছে, আপুনি দেখিছে। আপুনি জাষ্ট বাহিৰলৈ ওলাই যাওক, দেখিব পূবফালে মাছ বিক্ৰী কৰি আছে। এটা ডাঙৰ এটা পুখুৰী তাত মানুহে বনাইছে, তাত বিক্ৰী কৰিছে। তো ৰেটটো ইয়াতকৈ অকণমান কমহে হৈছে কেতিয়াবা, এনেকুৱা হৈছে কথাটো।